এই পাত গগনা তৈয়াৰ কৰা হৈ গ'ল 12 মিনিটত তেখেতে এই পাত গগনা তৈয়াৰ কৰি দেখুৱাইছে আপোনালোকে এই গগনা পাত দেখিয়ে গম পাইছে যে কিমান মেৰামতি হয় তেখেতৰ এক্সপাৰ্ট কাৰণে তেখেতে বনাই এক্সপাৰ্ট হোৱাৰ কাৰণে এই গগনা পাত 12 মিনিটত তৈয়াৰ কৰিব পাৰে আৰু নতুন এজনে বনাবলগীয়া হ'লে কমে 1-1.5 ঘণ্টা সময় লাগি যাব এয়া আছিল আজি ভিডিঅ' আপোনালোকে চাই থাকিব ধনজিত কটবল ইউটিউব চেনেল যিসকলে ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব ঘণ্টিটো বজাই অল কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আনক চাবৰ কাৰণে সুবিধাকণ কৰি দিব গগনা বনালে প্ৰথমে লাগিব বাঁহ আমাৰ ইয়াত এপাহ বাঁহ আমি হিচাপ কৰি 10 ইঞ্চিত আমাৰ এই বাঁহডাল টুকুৰা কৰা হৈছে আৰু এনেকৈ চিটি কৰা হৈছে তাৰ এতিয়া আমাক গগনা তৈয়াৰী কৰা হ'ব তাৰ লগত লাগিব হাতিয়া আপোনাৰ ইয়াৰ হেচকু প্লেট আছে আৰু এটা বটালি বনাই লোৱা বটালি আছে আৰু আপোনাৰ এখন ডাব কটাৰী আছে এই ডাব কটাৰীখন আৰু হেচকু প্লেট এটুকুৰা ভাগা প্লেট লাগিব আৰু এটা হাতুৰি লাগিব এই বস্তুকেইটা লগ হ'লে আপুনি গগনা সহজে বনাব পাৰিব এইটো হ'ল এটা ফেব্ৰিকুইক বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেই গগনা কেনেকৈ বনাই চাই থাকক প্ৰথমে বাঁহটো আপোনাৰ চুচটো গুচাই ল'ব লাগিব চুচ গুচোৱা হৈ গ'ল এতিয়া আপোনাৰ ইফালে থাকিব বুঢ়া আঙুলিতে 1 আঙুল দাগ দিয়ক তাৰপিছত নেক্সটত থাকিব 2 আঙুল দুই আঙুলত দাগ দিব লাগিব তাৰপিছত থাকিব 1/2 আঙুল নহয় জানো 3 আঙুল দিলে হ'ব 3 আঙুলত দাগ দিয়ক তাৰপিছত সেই 3 নম্বৰ দাগটোত আপোনাৰ ফুলনি হ'ব ফুলনি মাৰি দেখুৱাওক এতিয়া আমাৰ যিটো আপোনালোক বটালি দেখুৱাইছিলোঁ সৰু বটালিটো সেই সৰু বটালিয়েদি আপুনি দুইফালে সমান দাগ দি সম্পূৰ্ণকৈ চাব যে ইফালে সিফালে সমান হ'ব লাগিব নহ'লে ফাটি যাব পাৰে ফাটি গ'লে আপোনাৰ গগনাটো নহ'ব পাৰে এই সৰু বটালিটোৱেদি এতিয়া আমাৰ ফুলনি মৰা হ'ব ইপাৰৰ পৰা সিপাৰলৈ আপুনি ফুলনিটো মাৰোঁতে সাৱধানে মাৰিব লাগিব যাতে ফাটি নাযায় এতিয়া ইফালেও পিছৰ ফালেও ফুলনি মাৰিব লাগিব ইফালৰ পৰা সিফাললৈ ফুটাটো দেখিব লাগিব এতিয়া ফুলনিটো মৰা হৈ গৈছে আৰু এতিয়া আপোনালোকে মন কৰিব লাগিব ইপাৰৰ পৰা সিপাৰলৈ ফুটাটো হ'ল নে নাই ফুটাটো দেখুৱাই দিয়কচোন বাৰু তেতিয়াহে শ্ৰোতাসকলে বুজি পাব যে ফুলনিটো কেনেকৈ মাৰিলে ডাব কটাইখন আগটো ইপা সিপাৰলৈ গ'ল দেখিছে নহয় এতিয়া আপোনাক কৰিব লাগিব কি এইটোতো ফালিব লাগিব নহয় এইটো কাটি ল'ব লাগিব 1 আঙুল ৰাখি ইয়াত দাগ দি এইটো কাটি ল'ব লাগিব ইয়াত কাজটো কাটিব লাগিব কাজটো কাটি পাতলা কৰিব লাগিব চাব যে দুইফালে সমান হৈ থাকিব লাগিব নহয় জানো সমান হ'ব লাগিব তাৰপিছত সেইটো সম্পূৰ্ণকৈ ধুনীয়াকৈ কাটি হ'ল তাৰপিছত কৰিব লাগিব কি ফালিব লাগিব নহয় জানো এফালে ইচাতি সিফালে ইচাতি মাজতে ইচাতি থাকিব লাগিব দুফালে দুচাতি মাজতে এচাতি হ'ব লাগিব এতিয়া এইটো ফালিছে তেখেতে ইপাৰৰ পৰা ইয়াৰ পৰা তালৈ এইখিনিৰ পৰা এইখিনিলৈ দাগটোলৈ ফালিব লাগিব এতিয়া আপুনি চাওকচোন হেৰিটো ওলাই দিয়ক এতিয়া মাজতো হেঁচি দিলে নহয় আপুনি এইটো ওলাই গ'ল এতিয়া আপুনি সেই মাজৰ ছাতিটো এতিয়া আপুনি চাচিব লাগিব মিহি কৰিব লাগিব অৰ্থাৎ পাতলা কৰিব লাগে মিহি কৰিব লাগিব চাই লওক এতিয়া বৰ্তমান এইটো আপোনাৰ মাজৰ ছাতিটো মিহি কৰা হৈ গৈছে এতিয়া আপোনাৰ এইটো মিহি এনেকুৱা কৰিব লাগিব আগটো ধুনীয়া জঙা টাইপ আৰু পাতলা হ'ব লাগিব আৰু ছাইডটো যাতে কোনোফালে নেলাগে ইডালৰ পৰা সিডালৈ লাগিব নালাগিব এতিয়া আপোনাৰ ইয়াত দুইটা ছাতিৰ মাজত দুটুকুৰা দুফালে পাখি লগাব নহয় এতিয়া কাটিব লাগিব তাৰপিছত পাখিটো লগোৱা জেগাখিনি কাটি পাখিটো লগাই দিব লাগিব পাখিটো কেনেকৈ কাটিছে চাই লওক বৰ ধুনীয়াকৈ কাটি লৈছে দুইফালে ছাইডটো চাই লওক ইফালে দেখুৱাই দিয়ক তল ছাইডটো দেখুৱাওক দুইটা ছাইড দেখি এইটো ছাইড পাতলা কৰি দিছে এইটো ছাইড আৰু কুনিয়া কৰি দিছে এতিয়া পাতল কৰিব লাগিব পাখিটো এতিয়া পাতলা কৰিব লাগিব পাতলাকৈ কাটি ল'ব লাগিব এইটো এতিয়া কেনেকৈ লগাব তাক চাওক এতিয়া ফালিব লাগিব এইটো ফালি দিব লাগিব ইফালে এইটো ফালি দিলোঁ এইটো পাখিটো সোমোৱা জেগাডোখৰ ফালি দিব লাগিব ইফালে ঠিক তেনেদৰে ফালি দিলোঁ এইটো উলিয়াই দিলোঁ এতিয়া তাত পাখি কেনেকৈ লগাব সেইটো চাই লওক এইটো হ'ল মেইন বস্তু পাখি লগোৱাটো পাখি ভালকৈ লগাব জানিলে আপোনাৰ বহুত ধুনীয়া চাউণ্ড আহিব
কেনেকৈ পাখি লগাইছে চাওকচোন। কেনেকৈ পাখিটো চাওক লগাওঁতে ইফালে যাতে মাজৰ ছাতিটো যাতে ধুনীয়াকৈ টাচ নকৰে, নহয় জানো? হয়, টাচ নকৰাকৈ লগাব লাগিব। এইটো চাইডে লগোৱা হৈছে, সিটো লগাই দিয়ক। এইটো মিলাব লাগিব। এতিয়া আনটো লগাব, দ্বিতীয়টো লগাওঁতে সাৱধান হ'ব যে ইফালেও যাতে বেছি নহয়, সিফালেও বেছি নহয়, ধুনীয়াকৈ হ'ব লাগিব, সমানকৈ লগাব লাগিব। মিলাব লাগিব, সমান হ'ব লাগিব, দুইটা চাইড সমান হ'ব লাগিব। চাওক মাজৰ ছাতিটো যাতে টাচ নকৰে, বৰ ধুনীয়া হ'ব লাগিব। এয়া ইতিমধ্যে লগোৱা হৈ গৈছে। এতিয়া আপোনাৰ চাউণ্ড আহিব। এতিয়া চাওক এতিয়া আপোনাক কি কৰিব লাগিব? এতিয়া এইটো অলপ মিলোৱা কাম আছে, মিলাই দিয়ক। মিলোৱা হৈ গ'ল। এতিয়া আঠা দিব লাগিব। আঠাটো আপোনাৰ ফেবিকুইক আঠা ব্যৱহাৰ কৰিব। আমাৰ ইয়াত ফেবিকুইক আঠা ব্যৱহাৰ কৰিছে, তেখেতে চাই লওক। আঠাটো নিদিলে পাখিটো বজাওঁতে ইয়াত যেতিয়া টকৰ দিয়া যাব, টকৰ দিলে সিফালে লৰচৰ হ'ব পাৰে, ইফালে সিফালে যাব পাৰে। বহুত দেখিছোঁ তেনেকৈ এঠা নিদিয়াকৈ থৈ দিছে, লৰিছে। এইটো এঠা দিলোঁ, অকণমান এঠা দিলোঁ, ইফাল সিফাল নহয় আৰু এঠাটো ধৰি ল'ব, ইফাল সিফাল নহয়। তেতিয়া এইটো হৈ গৈছে। এতিয়া আমি বাঢ়ি থকা অংশটো, এই অংশটো কাটিব লাগিব, এইটো সমান কৰি দিব লাগিব, সমান কৰি দিব লাগিব, যাতে মুখত নধৰে, নেলাগে, মিহি হ'ব লাগিব। এইটো মিহি হৈ গ'ল, আঁচু খাব নালাগে। এইফালেদিও কাটিব লাগিব, এইটো মিহি হৈ গ'ল। বন্ধুসকল, এইটো হৈ গ'ল। গগনা বনোৱা তেনেই সহজ। এতিয়া আপোনাৰ ট্ৰাই কৰি চাব, বেছি সময় নালাগে। এপাত গগনা 10 মিনিটত বা 15 মিনিটত বনাব পৰা যায়। দেখিছে নহয় আপোনাৰ চকুৰ আগত গগনা কেনেকৈ সাজি উলিয়ালে। আৰু ভাল হ'ব, তেখেতে অলপ মিলাব লাগিব, চাচিব লাগিব। এতিয়া এইটো আমি লগাই দিলোঁ নহয়, শব্দটো আহিছে, শব্দটো আৰু আহিবৰ কাৰণে আমি ইয়াত অলপমান ৰুকি দিব লাগিব, বেক চাইডে অলপ চাচিব লাগিব, দিব লাগিব। এইটো চাচিব লাগিব। আকৌ এবাৰ বহি আছোঁ আমি। এইটো হৈছে এতিয়া ডাঠ হৈ আছে, এইটো ভিতৰৰ চাইডে অলপ চাচি দিয়ক, অলপ চাচিব লাগিব, পাতল হ'ব লাগিব। পাতল হ'লে চাউণ্ডটো ইয়াত টক্কৰ দিওঁতে ই যাতে স্প্ৰিং কৰি থাকে, স্প্ৰিং বনাব লাগিব। এনেকৈ আপোনালোকে ধুনীয়াকৈ চাচি দিব, যাতে পাতলা হৈ যায়, ধুনীয়া হৈ যায়। তেতিয়া আপোনাৰ টক্কৰ দিওঁতে চাউণ্ডটো ভাল হ'ব। চাওকচোন এতিয়া আহি দেখিছে না, চাউণ্ডটো আৰু ভাল হৈ আহি আছে। যদি আপোনালোকে বুজি নাপায়, এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰি জনাব বোলে মই সম্পূৰ্ণকৈ বুজি পোৱা নাই। যিহেতু ভিডিঅ'টো সম্পূৰ্ণকৈ বনাবলগীয়া হ'লে কিমান সময় লাগে আপোনাৰ এপাত গগনা বনালে? এপাত গগনা বনালে মোৰ আধা ঘণ্টা কম লাগে। আধা ঘণ্টা তেখেতে বনাই সাজি উলিয়াব পাৰে। কিন্তু নতুন মানুহ এজনে বনালে হয়তো 1.5 ঘণ্টা 2 ঘণ্টা লাগি যাব পাৰে, বেছি হ'লে কম নহ'ব। সেই বস্তু এতিয়া এইটো আমাৰ হৈ গ'ল। এতিয়া আপোনাৰ হৈ গৈছে। এইখিনি আমি অকণমান চাচি দিওঁ, চাচি দিব অকণমান, দেখিব ভাল কৰিছে আৰু মিহি কৰিছে আৰু কৰিছোঁ। এতিয়া ধৰক নাচনীয়ে এতিয়া খপাত গুজি ল'ব, তাত এতিয়া আপোনাৰ ফুটা হৈ আছে, এতিয়া ফুটা হৈ আছে, মাৰি দিব লাগিব। এইবিলাক মাৰিলে তেতিয়া শব্দবিলাক আৰু ভাল হ'ব। আৰু মুখতো মাৰিব লাগিব, এইবিলাক মাৰ অৰ্থ আছে। বস্তুটো দেখাত সৰু, কিন্তু মেৰামতি খাটনিটো বেছি হয়। গতিকে কিছুমান জেগাত এই গগনাডাল আপোনাৰ আমি নিজে দেখিছোঁ বাৰু বনাই থকা, আৰু ভাল হ'ল সেইখন ৰুকি দিওঁতে। এতিয়া কিমান টকাত বিক্ৰী হয় আপোনালোকে গগনা পাত আপোনালোকে বহুতে নাচনী বা ঢুলীয়াসকলে জানেই। এপাত গগনাৰ মূল্য কিমান? বাঁহ কিন্তু খায় এইকণহে, দেখিছে নহয়, 2 আঙুল 1.5 আঙুল বাঁহ খায়। এই বাঁহখিনিৰ দাম আপোনাৰ 1000 টকা 1500 টকালৈ আমি বিক্ৰী কৰা দেখিছোঁ। তেখেতে এতিয়া এই গগনা পাত বিক্ৰী কৰিব কিমান টকাত? আপোনাৰ কিমান টকাত বিক্ৰী কৰিব? 300 টকাত বিক্ৰী কৰিব। 300 টকাত বিক্ৰী কৰিব। যদি আপোনালোকৰ দৰকাৰ হয়, আপোনালোকৰ যদি বনাব সময় নাই বা আপোনালোকে বনাব নেজানে, তেনেহ'লে স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ আমি, এই নম্বৰটোত তেখেতৰ নম্বৰটোক স্ক্ৰীণত দিছোঁ, তেখেতৰ লগত যোগাযোগ কৰিব পাৰে। অৰ্থাৎ এতিয়াই কল কৰিব পাৰে, কল কৰি তেখেতক সোধক। বোলে যদি আপোনালোকক বেছিকৈ গগনা লাগে, তেনেহ'লে বেছিকৈ গগনা নিব পাৰিব, তেখেতে অলপ মূল্যটো কমাই ল'ব। তেখেতে আৰু এটা ভিডিঅ' দিছিল আগত, যদি আপোনালোকে যদি বিহু উপলক্ষে যদি গগনা কোনোবা জেগাত যদি বেছিকৈ নাচনি আছে, বোলে 15 গৰাকী 20 গৰাকী তেনেকৈ আছে, একেলগে যদি গগনা লৈ যায় তেখেতৰ ঠাই, এডাল গগনা তেখেতে
ফ্ৰী কৰি দিব না ফ্ৰী কৰি দিব ফ্ৰী দিব তাৰমানে এডাল গগনা ফ্ৰী কৰি দিব আপোনালোকে নিজে চাই বাছি লৈ যাব পাৰিব স্কেলক লৈ দাম আছে এ স্কেল আৰু বি স্কেল চি স্কেল আপোনাৰ এ স্কেলডাল কিমান আপোনাৰ 100 টকা নহয় জানো 100 টকা বি স্কেলডাল 200 টকা চি স্কেলডাল 300 টকা স্কেল লৈ তেখেতে গগনাবিলাক বিক্ৰী কৰে আপোনালোকে এতিয়া কি স্কেল হৈছে এইটো আপোনালোকে নিশ্চয় শুনিছে গগনা পাত বনাওঁতে গম পাইছে এতিয়া কিমান মেৰামতিত গগনা পাত বনোৱা হয় আৰু কেনেকুৱা ধৰণৰ ইয়াত হাতীয়া ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় দেখা পাইছে বা গম পাইছে গগনা লাগিলে তেখেতৰ লগত যোগাযোগ কৰিব এইটো স্ক্ৰীনত আমি নম্বৰ দিছোঁ আপোনাৰ নম্বৰটো মুখেৰে কওকচোন বাৰু 84868222692 হয় বাৰু 84868222692 সেইটো মোৰ মোবাইল আছিল তেখেতৰ ফোন নাম্বাৰটো এইটো গজিব লাগিব এইটো এতিয়া মিহি হৈ গ'ল পাত ল'বৰ কাৰণে এইটো মই জুম কৰি পাত ল'ব হা মই জুম কৰি দিলোঁ জুম কৰিলে খোপাত ল'বৰ কাৰণে যাতে খোপাত লওঁতে চুলিত নধৰে এতিয়া মই এইটো জুম কৰি দিলোঁ এইটো জুম কৰিলে মোৰ অলৰেডি গগনা পাত হৈ গ'ল এই পাত মই বনাই দিলোঁ এতিয়া আপুনি এবাৰ বজাই দেখুৱাওক আৰু খুৱাই খুৱাই গগনা পাত গগনা পাত ভালকৈ চাওক এবাৰ মই গগনা পাত সুন্দৰকৈ বনাই দিলোঁ ক্ষুদ্ৰ এচিটা বাঁহ লৈ ক্ষুদ্ৰ বাঁহ এচিটা মই তৈয়াৰী কৰি এটা সুন্দৰ বাদ্যযন্ত্ৰ মই তৈয়াৰী কৰি দিলোঁ চব এই পাত গগনা এতিয়া মই বজাই শুনাই দিছোঁ চাওক বন্ধু বান্ধৱীসকল এয়া আছিল আজি গগনাৰ ভিডিঅ' আপোনালোকক গগনা কেনেকৈ বনাই দেখুৱালোঁ যদি ভাল লাগিছে চেনেলটো লাইক কৰিব চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব ঘণ্টিটো বজাই অল কৰি ল'ব আজিলৈ ভিডিঅ' ইমান আছিল ধন্যবাদ জয় অসম